নমস্কাৰ বন্ধু বান্ধৱীসকল জাৰ্গিতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো আলোচনা কৰি আছো বৰ্তমান আমি যিসকল গভৰ্ণৰে ভাৰতত আছিল বা যিসকল গভৰ্ণৰে ভাৰতত শাসন কৰিছিল সেই সকলৰ বিষয়ে আলোচনা কৰি আছো আমি পাই আহিছো যে বংগৰ প্ৰথমজন গভৰ্ণৰ আছিল ৰবাৰ্ট ক্লাইভ আৰু বংগৰ শেষৰজন গভৰ্ণৰ আছিল ৱাৰেন হেষ্টিংছ আৰু তেওঁ বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেলো হৈছিল যেতিয়া কলকাতা মাদ্ৰাজ আৰু বম্বেক লগ লগাই এটা পদৰ সৃষ্টি কৰিছিল তেতিয়া হেতু গভৰ্ণৰৰ পৰা গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল আৰু হেতুৱে হৈছে বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আৰু তেওঁ হৈছে ৱাৰেন হেষ্টিংছ আৰু শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে হেতু বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড উইলিয়াম বেন্টিং আৰু তেওঁ ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল যেতিয়া ইংৰাজে ভাৰতৰ গোটেই ভাৰতখন নিজৰ অধীনলৈ নিছিল তেতিয়া বংগৰ পৰা শাসন কৰিলে নহব ন সেইকাৰণে গোটেই ভাৰতক লগ লগাই এজন গভৰ্ণৰ জেনেৰেল নিযুক্তি দিয়া হৈছিল আৰু সেইজন প্ৰথমজন হৈছে লৰ্ড উইলিয়াম বেন্টিং আৰু শেষৰজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড কেনিং আৰু লৰ্ড কেনিঙৰ সময়তে সিপাহী বিদ্ৰোহ হৈছিল আৰু সিপাহী বিদ্ৰোহৰ পাছতে কোম্পানীৰ শাসন নাইকিয়া কৰিছিল আৰু তাৰ হলনি ৰাজ্যৰ এজন সচিব নিযুক্তি দিয়া হৈছিল আৰু সেইজনক ভাইসৰ বুলি কোৱা হয় আৰু লৰ্ড কেনিঙে প্ৰথম ভাইসৰ আছিল শেষৰজন ভাইসৰ হৈছে মাউণ্টবেটেনৰ পাছতে ভাৰত স্বাধীন হয় আৰু তেওঁ স্বাধীন হোৱাৰ লগে লগে ইয়াৰ পৰা গুচি যোৱা নাছিল তেতিয়া ভাৰতে মানে সেই গভৰ্ণৰ পদটো নাইকিয়া কৰিছে ব্ৰিটিছৰ ৰাজ্যৰ সচিব ন সেইকাৰণে সেই পদটো নাইকিয়া কৰি প্ৰথম এটা গভৰ্ণৰ জেনেৰেল পদৰ আকৌ সৃষ্টি কৰিছিল আৰু সেই প্ৰথমজন গভৰ্ণৰ জেনেৰেল হৈছে মাউণ্টবেটেন আৰু শেষৰজন গভৰ্ণৰ হৈছে শ্ৰী ৰাজা গোপালাচাৰী আৰু গভৰ্ণৰ জেনেৰেল আছিল ভাৰতীয় লোক হিচাপে তেওঁ গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি আছিল আৰু যেতিয়ালৈকে সংবিধান গঠন হোৱা নাছিল অৰ্থাৎ 1950 চনলৈকে তেওঁ গভৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত আছিল প্ৰথমজন গভৰ্ণৰ ৰবাৰ্ট ক্লাইভ আমি পাইছোৱে ৰবাৰ্ট ক্লাইভে 1757 চনৰ পৰা 1760 চনলৈকে শাসন কৰিছিল পুনৰ তেওঁ 1765 চনৰ পৰা 1764 চনলৈকে নিজৰ পদত অধিষ্ঠিত হৈ আছিল দ্বৈত চৰকাৰ ব্যৱস্থাৰ কথা কৈছিল দ্বৈত চৰকাৰ ব্যৱস্থাৰ জৰিয়তে দিৱানী অধিকাৰখিনি ব্ৰিটিছে পাইছিল অৰ্থাৎ কৰ সংগ্ৰহৰ অধিকাৰটো ব্ৰিটিছে লৈছিল আৰু নামমাত্ৰ ৰজা হিচাপে মোগলৰ শেষৰ ৰজা বাহাদুৰ শাহ দ্বিতীয়ক প্ৰশাসনৰ দায়িত্ব দিছিল তেওঁৰ পাছৰ গভৰ্ণৰ হৈছে ৱাৰেন হেষ্টিন বংগৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিল আৰু তেওঁ ক্ষমতাৰ কেন্দ্ৰীকৰণ কৰিছিল যেটো দ্বৈত চৰকাৰ ব্যৱস্থাৰ কথা কৈছিল সেই দ্বৈত চৰকাৰ ব্যৱস্থাটো নাইকিয়া কৰি তেওঁ কেন্দ্ৰীয় ক্ষমতা কেন্দ্ৰীয়কৃত কৰিছিল অৰ্থাৎ ব্ৰিটিছৰ হাতলৈ ভাৰতৰ শাসনভাৰ তেওঁ লৈ লৈছিল তাৰ পিছত আহিলে লৰ্ড কৰ্ণৱালিছক নাগৰিক সেৱাৰ জনক বুলি কোৱা হয় তেওঁ পুলিচ বা তেনেকুৱা প্ৰশাসনিক যিখিনি চাকৰি আছে সেই চাকৰিখিনি মুকলি কৰিছিল আৰু তেওঁ স্থায়ী বন্দোবস্তৰ কথা কৈছিল স্থায়ী বন্দোবস্তৰ জৰিয়তে তেওঁ জমিনদাৰ পদটোৰ সৃষ্টি কৰিছিল আৰু জমিনদাৰসকলে ব্ৰিটিছৰ হৈ টেক্স কালেকশ্যন কৰিছিল তাৰপিছত আহিলে লৰ্ড বেলেজেলিক বংগৰ সিংহ বুলি কোৱা হয় তেওঁ সহায়ক সন্ধি আনিছিল সহায়ক সন্ধিৰ জৰিয়তে তেওঁ যিসকল আমাৰ ভাৰতীয় সৰু সৰু ৰজা আছিল কম জেগাত শাসন কৰি আছিল সেই ৰজাসকলক সৈন্যবাহিনী দি পেলাই সহায় কৰাৰ ব্যৱস্থা কৰিছিল শেষত সেই ৰজাসকলক ব্ৰিটিছৰ অধীনলৈ তেওঁ লৈ আহিছিল আজি আমি আলোচনা কৰিম লৰ্ড হেষ্টিংছৰ পৰা লৰ্ড হেষ্টিংছে 1813 চনৰ পৰা 1823 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁৰ সময়ত এংলো নেপালী যুদ্ধ হৈছিল 1816 চনত আৰু তেওঁ যিসকল পিণ্ডাৰী অৰ্থাৎ মাৰাঠাসকলৰ যিটো শেষৰ শক্তি পিণ্ডাৰী বুলি কয় সেই পিণ্ডাৰীসকলৰ অন্ত কৰিছিল ঠিক আছে এটো সুধিব পাৰে কাৰ সময়ত নেপালী যুদ্ধ হৈছিল লৰ্ড হেষ্টিংছৰ সময়ত আৰু তেওঁৰ সময়তে যিসকল মাৰাঠাৰ শেষ শক্তি পিণ্ডাৰী তেওঁলোকক শেষ কৰা হৈছিল এতিয়া হ'ল লৰ্ড আৰ্মহছ আমাৰ অসমৰ দৃষ্টিকোণৰ পৰা তেওঁ ইম্পৰ্টেন্ট হয় তেওঁ আছিল কাৰ্যকাল 1823 চনৰ পৰা 1828 চনলৈকে তেওঁৰ সময়তে বৰ্মা যুদ্ধ হৈছিল বৰ্মা মানে ম্যানমাৰৰ লগত যিসকল মান আছিল মান আমাৰ অসমত শাসন কৰিছিল ন সেই মানসকলৰ লগত যুদ্ধ হৈছিল তেওঁলোকৰ মান আৰু ইংৰাজৰ মাজত প্ৰথমখন যুদ্ধ হৈছিল 1824 চনত বিলাকত ইং-বৰ্মী যুদ্ধ বুলি কওঁ মান আৰু ইংৰাজৰ মাজত চাৰি জায়গা যুদ্ধ হৈছিল ফাৰ্ষ্ট যুদ্ধ হৈছিল ব্ৰহ্মপুত্ৰ উপত্যকাত তাৰপিছত কাছাৰ ৰাজ্যত মণিপুৰত আৰু শেষত ম্যানমাৰত হৈছিল ম্যানমাৰৰ যুদ্ধত মানে ইংৰাজ আৰু মানসকলৰ মাজত সন্ধি হৈছিল যিখনক ইয়াণ্ডাবু সন্ধি বুলি কয় 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল আমি সেইবিলাকৰ বিষয়ে যেতিয়া মানৰ আক্ৰমণ পঢ়িছিলো অসম হিষ্ট্ৰী পঢ়িছিলো তেতিয়া আমি ডিটেইলছত আলোচনা কৰিছিলো আৰু এতিয়া আমি মনত ৰাখিবলগীয়া কথাটো হ'ল সেই সময়ত বংগৰ গভৰ্ণৰ জেনেৰেল কোন আছিল লৰ্ড আৰ্মহছ তাৰ পাছৰ অন্য এজন গভৰ্ণৰ জেনেৰেল হ'ল লৰ্ড উইলিয়াম বেন্টিং
আমি লৰ্ড উইলিয়াম বেণ্টিঙৰ নাম নিশ্চয় শুনিছোঁৱেই। লৰ্ড উইলিয়াম বেণ্টিঙে 1828 চনৰ পৰা 1835 চনলৈকে তেওঁ কাৰ্যকাল আছিলে। সেই সময়খিনিত তেওঁ প্ৰশাসন, শৈক্ষিক আদিৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। আমি সকলোৱে শুনি আহিছোঁ ন, সতীদাহ প্ৰথা আছিলে আগতে। সতীদাহ প্ৰথা মানে কি হয়, যেতিয়া এগৰাকী পত্নীৰ মানে তেওঁৰ স্বামীৰ মৃত্যু হয়, তেতিয়া সেই জুইকুৰা জুই জ্বলি থাকে, মানে স্বামীক জুইকুৰা জুইত মানে জ্বলোৱা হয়, জুইকুৰা তেওঁ নিজে নিজে জ্বলি জাহ যাবলগীয়া হৈছিলে, সেইটো সতী প্ৰথা আছিলে। সেই প্ৰথাবিলাক যিবিলাক আমাৰ কাৰণে কুপ্ৰথা আছিলে ন, আমাৰ ভাৰতীয় হওক বা অইন ক'ৰবাতে হওক, যিটো বেয়া সেইটো বেয়াই হয়, সেই কুপ্ৰথাটোৰ বিৰুদ্ধে মাত মাতিছিলে। তেওঁ সতী প্ৰথা বিলুপ্তিৰ ক্ষেত্ৰত বিশেষভাৱে মানে কাম কৰিছিলে। তেওঁ 1829 চনত সতী প্ৰথাক অবৈধ বুলি ঘোষণা কৰিছিলে। আৰু সেই সময়ৰ আমাৰ ভাৰতত আছিলে ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ৰ সহযোগত তেওঁ সতীদাহ প্ৰথাৰ শেষ কৰিছিলে। আৰু এইখিনিত এটা মনত ৰাখিব, লৰ্ড উইলিয়াম বেণ্টিং বংগৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আছিলে। মানে এনেকুৱা নহয় যে সেইখিনিতে শেষ, কাৰণ বংগৰ পৰা যেতিয়ালৈকে শাসন কৰি আছিলে তেতিয়ালৈকে বংগৰ গভৰ্ণৰ জেনেৰেল আছিলে। আৰু ইয়াৰ পাছত ক্ৰমান্বয়ে মানে এখন এখনকৈ গোটেই ভাৰতখনেই ইংৰাজৰ হাতলৈ যোৱাৰ নিচিনা হ'ল। সেইকাৰণে সেই সময়ৰ পৰা ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদৰ ষ্টাৰ্ট হৈছিলে। আৰু লৰ্ড উইলিয়াম বেণ্টিং প্ৰথমজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে। আমি ইয়াৰ আগত যেতিয়া পঢ়িছিলোঁ তেতিয়া পাই আহিছোঁ, তেওঁ প্ৰথমজন ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিলে। তেওঁ অকল সতীদাহ প্ৰথাই নহয়, নৰবলি প্ৰথা, মানে আগতে ধৰক দেৱ দেৱীক সন্তুষ্ট কৰিবলগীয়া বা কিবা কিবি কাৰণ আমি আগতে শুনিছোঁ ন, যেতিয়া দলং বনাব লাগে সেই দলং বনোৱাৰ কাৰণেও নৰবলি দিয়ে। এই তেনেকুৱা ধৰণৰ কিছুমান কুপ্ৰথা আছিলে। সেই প্ৰথাবিলাকো তেওঁ নাইকিয়া কৰিবৰ বাবে কাম কৰিছিলে। ইয়াৰ উপৰিও তেওঁ ইংৰাজী শিক্ষা আইন 1835 আনিছিলে, যিখনৰ জৰিয়তে মানে তেওঁ ইংৰাজী শিক্ষাৰ বিকাশৰ বাবে বিশেষভাৱে কাম কৰিছিলে। আৰু এই সময়ছোৱাত মানে লৰ্ড উইলিয়ামৰ যিমানখিনি কাৰ্যকাল আছিলে 1828 চনৰ পৰা 1835 চনলৈ, এই সময়খিনিক সংস্কাৰৰ যুগ বুলি কোৱা হয়। কাৰণ ধৰক এটা প্ৰথাৰ পৰা অন্য এটা প্ৰথালৈ কনভাৰ্ট কৰাটো ইমান সহজ কথা নহয় ন। আমাৰ কি হয়, আমি সমাজত যিখিনি দেখি আহিছোঁ, যিখিনি শুনি আহিছোঁ, সেই দেখি বা শুনি অহাখিনিকে আমি বিশ্বাস কৰোঁ বা মানুহ পায় নাপায় সেইখিনি আমি আগৰ পৰাই পাই আহিছোঁ। কিন্তু আজি যদি আমাক কিবা এটা পায় বুলি কয়, কিবা এটা নাপায় বুলি কয়, আমি এতিয়া মানি ল'ব নোৱাৰোঁ। এতিয়া ইমান বিজ্ঞানৰ যুগৰ পাছতো আমি কিছুমান কথা আগৰ মতে চলি থাকোঁ। সেই তেনেকৈ তেতিয়া সেই সময়খিনিত ভাবক তেনেকুৱা এটা প্ৰথা আছিলে। আৰু যদি সতীৰ মৃত্যু হ'ব নোৱাৰে বা সতীৰ তেওঁৰ হাজবেণ্ড মৃত্যু হ'লে ৱাইফৰ লগতে মৃত্যু মানে জুইত জাহ দিব নোৱাৰে বুলি ক'লে মানুহে মানি নলৈছিলে। ইমান এটা টাফ পৰিস্থিতিত ইমানখিনি সংস্কাৰ কৰিছিলে, সেইটো বহুত ডাঙৰ কথা আছিলে। আৰু এই ক্ষেত্ৰত ৰাজা ৰামমোহন ৰায়ে বিশেষভাৱে সহায় কৰিছিলে। এই সময়খিনি সংস্কাৰৰ যুগ বুলি কোৱা হয়। তাৰপাছত ভাৰতৰ অন্য এজন গভৰ্ণৰ জেনেৰেল হৈছে চাৰ্লছ মেটকাফ। চাৰ্লছ মেটকাফে ভাৰতীয় সংবাদ পত্ৰৰ ওপৰত থকা যিখিনি প্ৰতিবন্ধকতা আছিলে সেইখিনি নাইকিয়া কৰিছিলে। সেইকাৰণে এওঁক ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলিয়ে কোৱা হয়। যেতিয়া আমি প্ৰেছ এডসমূহ আলোচনা কৰিছিলোঁ, সেই প্ৰেছ এডসমূহ আলোচনা কৰোঁতে আমি পাইছিলোঁ ন, আমাৰ ভাৰতীয় সংবাদ পত্ৰখিনিৰ স্বাধীনতা নাছিলে। মানে যি মন যায় সংবাদ পত্ৰখিনি সেইখিনি ছপা কৰিব নোৱাৰে। ইয়াত কিছুমান বাধা থাকে, সেই বাধাখিনি মানিহে আমাৰ ভাৰতীয় বাতৰি কাকতখিনি প্ৰচাৰ কৰিব পাৰিছিলে। আৰু ইয়াৰ পাছত যেতিয়া ভাৰ্নেকুলাৰ এক্ট আহিছিলে তেতিয়াতো আৰু ভয়ংকৰ হৈছিলে। ভাৰতীয় ভাষাত বাতৰি কাকত প্ৰকাশতে বাধা দিছিলে। আৰু যদি ভাৰতীয় ভাষাত বাতৰি কাকত প্ৰকাশ কৰিবলৈ হয় তেনেহ'লে ইংৰাজৰ অনুমতি লৈ ইংৰাজক কি প্ৰকাশ কৰা হৈছে তাক দেখুৱাইহে মানে আমি বাতৰি কাকত প্ৰকাশ কৰিব পাৰিছিলোঁ, তেনেকুৱা ধৰণৰ হৈছিলে। এই যেতিয়া চাৰ্লছ মেটকাফ আহিছিলে, সেই মেটকাফে অলপ মানে বাতৰি কাকতখিনি প্ৰচাৰ কৰাত যিখিনি বাধা আছিলে সেই বাধাখিনি নাইকিয়া কৰিছিলে। সেইকাৰণে তেওঁক ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয়। সুধিব পাৰে কাক ভাৰতীয় সংবাদ পত্ৰৰ মুক্তিদাতা বুলি কোৱা হয়? চাৰ্লছ মেটকাফক। এজন গভৰ্ণৰ জেনেৰেল হৈছে লৰ্ড অকলেণ্ড। লৰ্ড অকলেণ্ডে 1836 চনৰ পৰা 1842 চনলৈকে ভাৰতৰ গভৰ্ণৰ জেনেৰেল পদত নিযুক্তি দিয়া হৈছিলে। তেওঁ যিটো GT ৰোড বুলি কওঁ আমি, গেংটক ৰোড, সেই গেংটক ৰোডটো পুনৰ নিৰ্মাণ কৰিছিলে। ইয়াৰ উপৰিও তেওঁ এখন এক্ট আনিছিলে, যিখন এক্টৰ জৰিয়তে তেওঁ বগা আৰু ক'লাৰ মাজত থকা পাৰ্থক্য নাইকিয়া কৰিবৰ বাবে চেষ্টা কৰিছিলে। কি হয়, ইংৰাজসকলে মানে ভাবে যিসকল ক'লা মানুহ মানে ধৰক আমাৰ ভাৰতৰ মানুহখিনি ইংলেণ্ডৰ মানুহখিনিতকৈ বহুত ক'লা ন, সেই ক'লা মানুহখিনি ভগৱানে ক'লাকে এইকাৰণেই সৃষ্টি কৰিছে যে সেই মানুহখিনি বেয়া বা সেই মানুহখিনিয়ে আগতে বেয়া কাম কৰিছিলে। আমি যেনেকৈ ভাবোঁ কিবা এটা কাম কৰিলে এই আমুকটোৰ কাৰণেহে এওঁ বেয়া হ'ল, ভাবে তেওঁ মানে ক'লা হৈ জন্ম হোৱাটো তেওঁলোকৰ মতে পাপ আছিলে। আৰু সেই কাৰণে তেওঁলোকে ভাৰতীয় মানুহখিনিৰ বা অইন যিখিনি ক'লা মানুহ আছিলে সেইখিনিক বহুত মানে বেয়া দৃষ্টিৰে চাইছিলে। আৰু সেই পাৰ্থক্যটো নাইকিয়া কৰিবৰ বাবে, বগা আৰু ক'লাৰ মাজত থকা পাৰ্থক্যটো নাইকিয়া কৰিবৰ বাবে তেওঁ ব্লেক এক্ট নামৰ এখন এক্ট আনিছিলে। তাৰপাছত আহোঁ লৰ্ড হাৰ্ডিং প্ৰথম। লৰ্ড হাৰ্ডিং প্ৰথমে 1844 চনৰ পৰা 1848 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিলে। তেওঁৰ সময়ত এংলো শিখ যুদ্ধ হৈছিলে 1845 পৰা 1846 চনলৈকে। সুধিব পাৰে শিখ যুদ্ধৰ পাছতে পঞ্জাৱখনো ব্ৰিটিছৰ হাতলৈ গুচি গৈছিলে। আমি আগতে পাই আহিছোঁ যেতিয়া এংলো শিখ যুদ্ধৰ কথা পঢ়ি আহিছিলোঁ। হাৰ্ডিং প্ৰথমৰ দিনতে এংলো শিখৰ যুদ্ধ হৈছিলে।
এতিয়া হ'ল লৰ্ড ডেলহাউচি বহুত ইম্পৰ্টেণ্ট হয় লৰ্ড ডেলহাউচিৰ অৱদান ভাৰতত বিশেষভাৱে উল্লেখনীয় তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় তেওঁৰ আগলৈকে কিছুমান ৰীতি নীতি কুপ্ৰথা আমাৰ ভাৰতৰ সমাজখনত চলি আছিলে সেইবিলাক নাইকিয়া কৰাৰ লগতে মানে যিখন আধুনিক ভাৰতৰ চিত্ৰ এতিয়া কি হয় আমাৰ ট্ৰেইন বিমান সেইবিলাকৰ যিবিলাক সুবিধা আছে ডাক সেই ব্যৱস্থাবিলাক তেওঁ উন্নয়ন কৰিছিলে বা সেইবিলাকৰ তেওঁ ষ্টাৰ্ট কৰিছিলে আৰু কিন্তু তেওঁৰ কিছুমান নীতিৰ কাৰণে চিপাহী বিদ্ৰোহ হৈছিলে বুলি কোৱা হয় তেওঁৰ কিছুমান এনেকুৱা নীতি আনিছিলে যিবিলাকৰ জৰিয়তে ভাৰতৰ মানুহখিনিয়ে বহুত মানে তেওঁ ঘিণ কৰিছিলে ইংৰাজক বহুত ঘিণ কৰিছিলে আৰু ইংৰাজৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিলে আমি সেইবিলাক চাম ফাৰ্ষ্টতে আমি তেওঁ যিখিনি ভাল কাম বা যিখিনি প্ৰচেষ্টা তেওঁ ভাল কাম কৰিছিলে সেইখিনি চাই লওঁ তেওঁ আধুনিকীকৰণৰ প্ৰচেষ্টা চলাইছিলে তেওঁৰ সময়তেই 1853 চনত ভাৰতত এখন ৰেল চলাচল কৰিছিলে মুম্বাইৰ পৰা থানেলৈ তাৰ উপৰিও কলকাতাৰ পৰা দিল্লীলৈকে তাঁৰ বিভাগটো স্থাপন কৰিছিলে ইয়াৰ জৰিয়তে যিসকল সৈন্যবাহিনী আছে সেই সৈন্যবাহিনীসকলক সোনকালে খবৰ দিব পাৰে যিটো আমাৰ মোবাইলৰ নিচিনা ব্যৱস্থা এই তাঁৰৰ জৰিয়তে এটা খবৰ পঠিয়াব পাৰে অতি সোনকালে সেই তাঁৰ ব্যৱস্থাৰ তেওঁ প্ৰচলন কৰিছিলে ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে PWD স্থাপন কৰিছিলে ভাবক তেতিয়াৰ দিনতেই মানে জাষ্ট সেইটো ফাৰ্ষ্ট ষ্টেপ হৈছিলে তেতিয়া এইবিলাক আমাৰ মাজত নাছিলে মানে ইয়াৰ উপৰিও তেওঁৰ সময়তে 1854 চনত উড ডিস্পেচ আহিছিলে আমি উড ডিস্পেচৰ কথা পঢ়ি আহিছো শিক্ষাৰ বিকাশৰ কাৰণে উড ডিস্পেচখন আহিছিলে ইয়াত কি কৰা হৈছিলে প্ৰাথমিক শিক্ষা মাধ্যমিক শিক্ষা উচ্চ শিক্ষা উচ্চতৰ শিক্ষা সকলো সামৰি লোৱা হৈছিল আৰু সেই সময়তে তিনিখন বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে কলকাতা বিশ্ববিদ্যালয় বম্বে আৰু মাদ্ৰাজ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিলে সেই সময়ত ভাৰতৰ গভৰ্ণৰ আছিল লৰ্ড ডেলহাউচি আৰু সেইবিলাক কাৰণতে তেওঁক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় এতিয়া তেওঁ এনেকুৱা কি নীতি প্ৰচলন কৰিছিলে যাৰ কাৰণে আমি 1857 চনৰ বিদ্ৰোহ হৈছিলে বুলি কওঁ তেওঁ ডক্ট্ৰিন অফ লেপছ নামৰ যিটো ৰুল সেই ৰুলটো আনিছিলে যাক আমি হৰপ নীতি বুলি কওঁ ইয়াৰ জৰিয়তে কি কৰা হৈছিলে তেওঁ যিখিনি সৰু সৰু ৰাজ্য আছিলে সেই সৰু সৰু ৰাজ্যখিনিক টাৰ্গেট কৰিছিলে মানে ডাইৰেক্ট এনেকৈ লৈ ল'ব নোৱাৰে ন যে তুমি আমাৰ অধীনত কাৰণ তেওঁলোকে বিজনেছ কৰিবলৈ আহিছিলে ভাৰতত যেতিয়া ভাৰতৰ শাসন ব্যৱস্থা দুৰ্বল দেখিলে তেতিয়াহে ভাৰতৰ শাসন ব্যৱস্থাত মান মাতিছিলে য'তে পাইছে ততে তেওঁলোকে নিজৰ অধীনলৈ নিছে আৰু মানে তেতিয়া তেওঁ এনেকুৱা এটা চাল খেলিলে যে যিখিনি নিজে তেতিয়াও স্বাধীনভাৱে শাসন কৰি আছে সেইখিনিক নিজৰ অধীনলৈ নিব লাগে তাৰ কাৰণে এটা হৰপ নীতিৰ ব্যৱস্থা কৰিছিলে ইয়াৰ আগতে বেলিজিলি আমি পাই আহিছো ন বেলিজিলি সহায় সন্ধিৰ অধীনত সহায় কৰি সৈন্যবাহিনী দি সহায় কৰি তেওঁলোকক পাছত নিজৰ ইংৰাজৰ লগত মিলাই লৈছিলে তেনেদৰে এওঁ হৰপ নীতি আনিছিলে হৰপ নীতিৰ জৰিয়তে প্ৰথম খতৰা যিখন মহাৰাষ্ট্ৰৰ হয় সেই খতৰাক নিজৰ অধীনলৈ নিছিলে আৰু আমি ঝান্সী অৱধ সেইবিলাকো তেওঁলোকে নিজৰ অধীনলৈ নিছিলে ঝান্সীত কি হৈছিলে হৰপ নীতিত মানে কেনেকুৱা ইছ্যু দেখুৱাইছিলে চাব ঝান্সীৰ ৰাণী আমি সকলোৱে শুনি আহিছোঁ ঝান্সীৰ ৰাণী ৰজা গংগাধৰ ৰাওৰ লগত বিয়া হৈছিলে আৰু যেতিয়া বিয়া হোৱাৰ অলপ দিনৰ পাছতে গংগাধৰ ৰাওৰ মৃত্যু হয় আৰু ঝান্সীৰ ৰাণীৰ মানে কোনো ধৰণৰ সন্তান নাথাকিলে সেইকাৰণে তেওঁ এজন সন্তান তুলি ল'লে যিজনক আমি তুলনীয়া সন্তান বুলি কওঁ তুলনীয়া সন্তানো তেওঁ মানে নিজে তুলি লৈছে যেতিয়া তেওঁৰ সন্তান ন তেওঁ এই পাছত ৰজা হ'ব তেতিয়া ব্ৰিটিছে কৈছিলে যে তুমি যদি তোমাৰ নিজৰ সন্তান থাকিলেহেঁতেন তেতিয়া ৰজা হ'ব পাৰিলেহেঁতেন কিন্তু তুলনীয়া সন্তানক ৰজা হ'বলৈ দিব নোৱাৰি ঠিক তেনেদৰে অৱধৰ যিজন নবাব আছিলে বাজিত আলী শ্বাহ আৰু তেওঁ কি কৈছিলে তেওঁক ডাইৰেক্টলি কৈছিলে আৰু তুমি ভাল শাসন কৰা নাই তোমাৰ শাসনত জনসাধাৰণ সন্তুষ্ট নহয় তুমি কুশাসন কৰিছা সেইকাৰণে তুমি শাসন কৰি থাকিব নোৱাৰা আমাক দি দিয়া তেনেকৈ অৱধখন লৈ লৈছিলে তাৰপাছত নানা চাহেব যিজন আছিলে নানা চাহেব কানপুৰৰ হয় সেই তেওঁক কি কৰিছিলে এইটো পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলে ন ব্ৰিটিছে কিছুমান ৰজাক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলে নিজৰ অধীনত ৰাখিছিলে সেই পেঞ্চন দিয়াৰ ৰজাৰ তেওঁ পেঞ্চন বন্ধ কৰি দিছিলে পেঞ্চন বন্ধ কৰি লগত মিলাই লৈছিলে বিহাৰৰ যিজন ফুৱৰ সিং বুলি আছিলে তেওঁ এজন জমিনদাৰ আছিলে বাৰু সেই জমিনদাৰজনৰ জমিনদাৰী লৈ লৈছিলে তাৰপিছত তেনেদৰে ছিকিমত কি হৈছিলে ছিকিমততো একেবাৰে কোনো কাৰণ নাইকিয়া নিচিনা কাৰণ ছিকিমত এজন ইংৰাজ ডাক্তৰ গৈছিলে আৰু ডাক্তৰজন গলত মানে ছিকিমৰ জনসাধাৰণে সন্মান নকৰিলে বুলি ক'লে যে তোমালোকৰ ছিকিমৰ জনসাধাৰণে আমাৰ ইংৰাজক সন্মান কৰা নাই সেইকাৰণে তোমালোকে স্বাধীন হৈ থাকিব নোৱাৰা আমাৰ অধীনলৈ আহা মানে সেই ডক্ট্ৰিন অফ লেপছ অৰ্থাৎ হৰপ নীতিৰ জৰিয়তে তেনেকৈ ৰাজ্যবোৰ নিজৰ অধীনলৈ লৈ লৈছিলে আৰু যিটোৱে 1857 চনৰ বিদ্ৰোহৰ মূল কাৰণ হৈ পৰিছিলে ঠিক আছে তেওঁ এটোও ক'ব নোৱাৰে যে তেওঁ একেবাৰে আমাৰ ইয়াত কাম কৰা নাছিলে কিন্তু আৰু নিজৰ অধীনলৈ লৈছিলে নিজৰ স্বাৰ্থৰ কাৰণেই কাম কৰিছিলে তেওঁৰ কাৰণেই আমাৰ ভাৰতৰ ৰেলৱে টেলিগ্ৰাম ডাক আদি ব্যৱস্থাখিনিৰ প্ৰচলন হ'বলৈ পালে শিক্ষাৰ ক্ষেত্ৰতো বহুতখিনি আগবাঢ়ি গ'ল এইখিনি কৰি মেলি তেওঁ গ'ল তাৰ পাছত ভাৰতৰ গভৰ্ণৰ হ'ল লৰ্ড কেনিঙে 1856 চনৰ পৰা 1857 চনলৈকে গভৰ্ণৰ হিচাপে হৈ আছিলে আৰু তাৰ পাছত 1858 চনৰ পৰা তেওঁ ভাইচৰ হিচাপে নিযুক্তি দিলে মানে তেওঁ ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আৰু প্ৰথমজন ভাইচৰ আছিলে মনত ৰাখিব লৰ্ড কেনিং যেতিয়া লৰ্ড কেনিং আহিলে সেই সময়তে
1857 চনত চিপাহী বিদ্ৰোহ হ'ল চিপাহী বিদ্ৰোহত তেওঁক ধুই পেলালে আৰু মানে তেওঁ কাম কৰিলে কোনোবাই মাৰ খালে কোনোবাই তেনেকুৱা হ'ল লৰ্ড কেনিঙত বহুতখিনি অত্যাচাৰ তেওঁ মানে বহুত সহিবলগীয়া হ'ল আৰু আমি চিপাহী বিদ্ৰোহ যেতিয়া পঢ়িছোঁ তেতিয়া গম পাইছোঁ যেতিয়া মানে সেইটো বহুত জংকী আন্দোলন আছিলে সেই সময়ত তাতকৈ জংকী আন্দোলন কিন্তু ভাৰতত হোৱা নাই বাকীখিনি অসহযোগ ভাৰতীয় ইমানখিনি মানে মাৰপিট হোৱা নাছিলে আৰু ইয়াৰ মূল কাৰণ এনেকুৱাও নাছিলে যে একেটা ৰাতিৰ ভিতৰতে হোৱা নাছিলে তৎকালীন কাৰণ আছিলে মংগল পাণ্ডে গুলীয়াই হত্যা কৰিছিলে কিন্তু সেই যে সৰব নীতিৰ জৰিয়তে ৰাজ্য ল'লে তাৰ উপৰিও বহুত কাৰণ আছে চিপাহী বিদ্ৰোহটো হৈছিলে তাৰপাছত 1858 চনত যেতিয়া চিপাহী বিদ্ৰোহ শেষ হ'ল চিপাহী বিদ্ৰোহ শেষ হোৱাৰ পাছত 1 নৱেম্বৰ 1858 চনত লৰ্ড কেনিঙে এখন ঘোষণাপত্ৰও পঢ়িছিলে যিখন ৰাণী ভিক্টোৰিয়াৰ পৰা আহিছিলে আৰু সেইখন পঢ়িছিলে এলাহাবাদত সেই ঘোষণাপত্ৰখনৰ অনুসৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন সেইখিনিতে অন্ত পৰিছিলে আৰু ভাৰতত যিজন গভৰ্ণৰ জেনেৰেল আছিলে সেই গভৰ্ণৰ জেনেৰেলৰ পদটো নাইকিয়া কৰি এজন ভাইচৰ পদৰ সৃষ্টি কৰা হৈছিলে ভাইচৰ মানে এজন ৰজাৰ সচিব ৰজাৰ যেনেকৈ আদেশ কৰিব বা ৰজাৰ এজন প্ৰতিনিধি হিচাপে ইয়াত কাম কৰিব তেনেকৈ এজন ভাইচৰ পদৰ সৃষ্টি কৰা হৈছিলে মানে তেতিয়াৰ পৰা কোম্পানী শাসন নাইকিয়া হৈছিলে আৰু লৰ্ড কেনিঙৰ দিনত আমি চিপাহী বিদ্ৰোহ হৈছিলে পাইছিলোঁ আৰু ইয়াৰ উপৰিও তেওঁ এটা বহুত ভাল কাম কৰিছিলে 1856 চনত তেওঁ হিন্দুৰ যিসকল বিধৱা আছিলে সেই বিধৱাসকলৰ পুনৰ বিবাহৰ বাবে কাম কৰিছিলে বা মাত মাতিছিলে মানে এতিয়াও আমাৰ সমাজখনে বিধৱাসকলক বহুত যিটি কয় এতিয়াও কয় আৰু তেতিয়াৰ দিনত এনেকুৱা আছিলে যে বিধৱাসকলে মানে ৰাস্তায়ো যাব নোৱাৰিছিলে এগৰাকী মহিলাৰ তেওঁ স্বামীৰ মৃত্যু হয় তেওঁক গাঁৱৰ পৰা উলিয়াই দিছিলে এনেকুৱা ধৰণৰ শাস্তি কৰিছিলে এতিয়াও আমাৰ সমাজত বহুত জেগাত এতিয়াও তেনেকুৱা কিছুমান কাম কৰি থকা দেখা যায় লৰ্ড ডেলহাউচিৰ দিনত সেইটো আৰম্ভ হ'ল আৰু 1856 চনত তেওঁ এইটো পাছ কৰিছিলে আৰু ইয়াত বিশেষভাৱে সহায় কৰিছিলে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে তাৰপাছত আকৌ লৰ্ড মেয়ে ভাৰতত জনগণনাৰ কথা কৈছিলে জনগণনা মানে ভাৰতত কিমান লোক আছে যিটো আমি লোকপিয়ল কৰোঁ সেই লোকপিয়লৰ কথা কৈছিলে তেতিয়াই তেওঁ লোকপিয়ল কৰিব খুজিছিলে কিন্তু তেওঁ সেইটো আধাতে বাদ দিলে মানে তেওঁ ইমানেই হিচাপ কৰি শেষত ভাগৰি পৰিলে ভাৰতৰ ইমান মানুহ নাই নহ'ব আৰু তেওঁ শেষত এৰি দিছিলে মানে তেওঁ হিচাপ কৰি শেষেই কৰিব নোৱাৰিলে আৰু আমি পাইছোঁ ন সেই সময়ত মানে কাৰাবাস দিলে আন্দামান নিকোবৰলৈ পঠিয়ায় তাত মানে কলাদ্বীপ বুলি কোৱা হয় যিসকল স্বতন্ত্ৰতা সেনানী আছিলে বা যিসকল চিপাহী বিদ্ৰোহৰ লগত জড়িত আছিলে বা তেনেকৈ আমাৰ ভাৰতখন স্বাধীন কৰাৰ ক্ষেত্ৰত জড়িত আছিলে তেওঁলোকক এৰেষ্ট কৰি তালৈ পঠিয়াই দিয়া হয় আৰু তালৈ গ'লে মানে ঘূৰি আহিব নোৱাৰিব বুলি ভাবে সেই তালৈ গৈছিলে তেওঁ তাৰে এজন কাৰাবন্দীয়ে লৰ্ড মেয়ক হত্যা কৰে তেওঁ এখন কলেজ স্থাপন কৰিছিলে যিখন আজমেৰত আছে আৰু নামটো হৈছে মেয় কলেজ ঠিক আছে আজিৰ আমি ইম্পৰ্টেণ্ট কেইটা চাই লওঁ আৰু বাকী যিসকল গভৰ্ণৰ আছে অন্য এটা ভিডিঅ'ত আমি তেওঁলোকৰ বিষয়ে আলোচনা কৰিম লৰ্ড হেষ্টিংগলৰ সময়ত এংলো নেপালী যুদ্ধ হৈছিলে আৰু তেওঁৰ সময়ত মাৰাঠাৰ শেষ শক্তি পিণ্ডাৰীৰ শেষ কৰা হৈছিলে লৰ্ড আমহৰ্ছৰ সময়ত বাৰ্মা যুদ্ধ হৈছিলে যিখন মান আৰু ইংৰাজসকলৰ মাজত হৈছিলে ম্যানমাৰত হৈছিলে আৰু তাৰ পাছতেই 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিলে ইয়াণ্ডাবু সন্ধি অনুসৰি অসমখন সম্পূৰ্ণৰূপে ইংৰাজৰ অধীনলৈ গৈছিলে লৰ্ড উইলিয়াম বেণ্টিঙৰ সময়ত সতী বিলুপ্তি কৰা হৈছিলে মানে যিটো সতীদাহ প্ৰথা আছিলে সেই সতীদাহ প্ৰথাৰ বিলুপ্তিৰ বা অবৈধ বুলি ঘোষণা কৰা হৈছিলে আৰু ইয়াৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছিলে ৰাজা ৰামমোহন ৰায়ে তেওঁ ইংৰাজী শিক্ষাৰ আইন 1935 আনিছিলে আৰু সেই সময়খিনি যেতিয়া লৰ্ড উইলিয়াম বেণ্টিঙে যিমানখিনি কাৰ্যকাল আছিলে সেই সময়খিনি সংস্কাৰৰ যুগ বুলি কোৱা হয় চাৰ্লছ মেটকাফক ভাৰতীয় সংবাদপত্ৰৰ মুক্তিদাতা বুলি কোৱা হয় কাৰণ তেওঁৰ সময়ত ভাৰতীয় বাতৰি কাকতখিনি যিমানখিনি প্ৰতিবন্ধকতা আছিলে সেইখিনি তেওঁ বিশেষভাৱে ৰেহাই দিয়া হৈছিলে লৰ্ড অকলেণ্ডে জিটি ৰোডটো যিটো গেনটাং ৰোড সেই গেনটাং ৰোডটো পুনৰ নিৰ্মাণ কৰিছিলে আৰু ইয়াৰ উপৰিও তেওঁ ব্লেক এক্ট নামৰ এখন এক্ট আনিছিলে যিখনৰ জৰিয়তে ক'লা বগাৰ মাজত থকা পাৰ্থক্য নাইকিয়া কৰিবৰ চেষ্টা কৰিছিলে লৰ্ড হাৰ্ডিং প্ৰথম এওঁ সময়ত এংলো শিখ যুদ্ধ হৈছিলে লৰ্ড ডেলহাউচিক আধুনিক ভাৰতৰ নিৰ্মাতা বুলি কোৱা হয় তেওঁৰ প্ৰচেষ্টাতেই আমাৰ ভাৰতত কেইবাটাও উন্নয়নমূলক কাম কাজ হৈছিলে সেইবিলাকৰ ভিতৰত ৰেলৱে টেলিগ্ৰাফ আৰু ডাক ব্যৱস্থাৰ উন্নয়ন কৰা তাৰ বিভাগ স্থাপন কৰিছিলে আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাথমিক মাধ্যমিক উচ্চ আৰু উচ্চতৰ শিক্ষাৰ বিকাশৰ বাবে তেওঁ কাম কৰিছিলে আৰু তেওঁ সমাজ সংস্কাৰৰ ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্ব দিছিলে সেইবিলাকৰ ভিতৰত যিসকল কন্যা সন্তান জন্ম হোৱাৰ আগতে হত্যা কৰা হৈছিলে ইয়াৰ উপৰিও বিধৱাৰ পুনৰ বিবাহৰ কাৰণে তেওঁ মাত মাতিছিলে কিন্তু তেওঁৰ সময়ত ডক্ট্ৰিন অফ লেপছ অৰ্থাৎ হৰপ নীতি আহিছিলে হৰপ নীতিৰ কাৰণে 1857 চনৰ বিদ্ৰোহ হৈছিলে বুলি কোৱা হয় হৰপ নীতিৰ জৰিয়তে যিবিলাক সৰু ভাৰতৰ ৰাজ্য আছিলে সেই ৰাজ্যবিলাক ব্ৰিটিছৰ অধীনলৈ নিব খুজিছিলে তাৰপাছত আহোঁ লৰ্ড কেনিঙৰ সময়ত 1857 চনত চিপাহী বিদ্ৰোহ হৈছিলে আৰু 1856 চনত তেওঁ বিধৱাৰ পুনৰ বিবাহ যিখন আইন আছিলে সেই পুনৰ বিবাহ আইনখন পাছ কৰিছিলে আৰু তাত বিশেষভাৱে সহায় কৰিছিলে ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰে
লৰ্ড মেও ভাৰতত জনগণনা কৰিব বিচাৰিছিলে বা লোকপিয়ল কৰিব বিচাৰিছিলে কিন্তু তেওঁ সেইটো কমপ্লিট কৰিব নোৱাৰিলে আৰু শেষত আন্দামান নিকোবৰ দ্বীপপুঞ্জ যাওঁতে তেওঁ এজন তাৰ কৈ দিয়ে তেওঁক হত্যা কৰে ঠিক আছে আজিলৈ ইমানতে এৰিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে